Good evening, listeners. Myself, Manas Pratim Sharma, welcome all of you to this special interview with Union Home Secretary Mr. Ajay Kumar Bhalla. We'll discuss both in Assamese and English on the measures being taken by the center to contain the COVID-19 situation. Sir, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কালি যেটো আনলক 4ৰ নীতি নিৰ্দেশনা জাৰি কৰা হ'ল আপোনাৰ বোধেৰে এই নীতি নিৰ্দেশনাৰ পিছত দেশত পুনৰ কিদৰে স্বাভাৱিক অৱস্থা হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ অৰ্থনৈতিক যি ব্যৱস্থা বুলি চলি আছে তাৰ ফলত আমাৰ নতুনকৈ কি লাভৰ সম্ভাৱনা আছে অসমৰ গোটেই ৰাজ্যক শুভেচ্ছা জনাইছোঁ আমি যোৱাকালি নতুন গাইডলাইনছ ইস্যু কৰা হৈছে আনলক 4 বুলি যিটো 1 ছেপ্টেম্বৰ পৰা ফোৰ্চত আহিব আৰু ইয়াত কণ্টেইনমেণ্ট জোনত খুব আমি চিন্তা কৰিব লাগে আৰু ষ্ট্ৰিক্ট হ'ব লাগে আৰু কণ্টেইনমেণ্ট জোনছ যিমান আমি মাইক্ৰো কৰি কণ্ট্ৰোল কৰিব পৰা যায় এইটো কৰিবলৈ আমাৰ এইটো গাইডলাইনছ লিখা আছে ইয়াৰ বাহিৰে মোষ্টলি এক্টিভিটিজ বহুত আগৰি আমি গ্ৰেজুৱেলি ওপেন কৰি আহিছোঁ স্কুল আৰু কলেজ এতিয়ালৈকে আমি খোলা নাই এইটো আমাৰ কনসালটেশন প্ৰসেস ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ এডুকেশ্যন सभी स्टेट लगत और स्टेटे आगे पेरेंट्स लगत যোগাযোগ কৰিছে এই তো তাত ক্লিয়াৰ হৈছে that parents don't want to send children to school unless there is a vaccine available এতিয়া এই যেতিয়া আগৰ সিচুয়েশন তো আৰু ইমপ্রুভ হ'ব তেতিয়াই আমি স্কুল খোলা কাৰণে চেষ্টা কৰিম সো আমি স্কুল আৰু কলেজ এডুকেশনাল ইনস্টিটিউশন তো বন্ধি ৰাখা হৈছে ফৰ নেক্সট 1 more month খালি দুটা তিনটা এক্সেপশন কৰা হৈছে 9th to 12th স্ট্যান্ডার্ড স্টুডেন্টক যদি গাইডেন্স লাগে তেতিয়া স্কুললৈ স্কুল ম্যানেজমেন্ট টিচাৰক স্কুলত মাতিব পাৰে আৰু তেওঁলোকে ভলান্টাৰিলি তেওঁলোকৰ পেৰেণ্টৰ কনসেন্ট লৈ স্কুললৈ গৈ প্লাই তাত যদি কিবা ডাউট আছে দূৰ কৰিব পাৰে কেতিয়াবা সায়েন্স সাবজেক্ট বা ইকনমিক্স বা এনেকুৱা সাবজেক্ট অনলাইনত যদি ক্লিয়াৰ নহয় তো ডাউট দূৰ কৰিব পাৰে তো এই আমি পারমিট কৰা হৈছে বোৰ্ড এক্সাম থাকে তো এই কাৰণে এই ক্লাস পারমিট কৰা হৈছে বাকি স্কুল বিলাকে অনলাইন তো চেষ্টা চলি আছে সব গোটেই ইন্ডিয়া ইয়াতে অলপ রিল্যাক্সেশন দিয়া হৈছে যদি কোনবা টিচার ঘৰৰ পৰা নাই কৰিব পৰা নাই তো স্কুলত তো স্কুল ফেসিলিটি আছে এনেকুৱা টিচার নট মেনি নাম্বার লিমিট কৰা হৈছে 50% তো স্কুল ম্যানেজমেন্ট স্টেট গভর্নমেন্ট अगर যদি এলাও কৰে তো স্কুল লৈ আহিব পাৰে আৰু তাৰ পৰা অনলাইন সিস্টেম তো চলাব পাৰে এই আমাৰ মেইন গাইডলাইনস আছে মেট্ৰো আমি খুলিবলৈ বিচাৰিছো তাৰ অসমত তো মেট্ৰো নাই এতিয়া বাট দিল্লী আৰু কলকাতা আৰু বাকি সব জায়গাতে তো আছে তাৰ কাৰণে মোটামুটি এতোই আছে আৰু সোশ্যাল গ্যাদারিং অলপ 21 তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব 100 up to 100 সিলিং আমি কৰি দিছো এই গাইডলাইনস মেইন কথা যিটো আমি শিকিব লাগে ইজ সোশ্যাল ডিস্টেন্সিং আমি ফেস মাস্ক তো ভালদৰে ফেসত লগাব লাগে আৰু whenever we go out especially bus office ভিড় বিলাক মাজাৰ এতো আমি পেনিব লাগে ইট ইজ গুড ফর বোথ আপোনালোকৰ নিজৰ কাৰণে আৰু বাকি ৰাইজৰ কাৰণে এই ফলো কৰিলেই আমাৰ এতো ডিজিজ কন্ট্ৰোল কৰিব পৰা যাব আৰু বাকি অসমত তো গোটেই ফেসিলিটি কিটা ভাল হৈছে আৰু আমিও পিএম কেয়াৰছ ফান্ড পৰা 3-4টা ল্যাব স্যাংশন কৰিছো আৰু আৰটিপিসিআর টেষ্ট বঢ়াবলৈ স্যার দ্বিতীয়তে এই বিষয়টো আপোনাৰ পৰা জানিব বিচাৰিছো এতিয়া আনলক 4 গাইডলাইনছৰ জৰিয়তে আপোনাৰ বোধেৰে দেশত যি অৰ্থনৈতিক কাৰ্যব্যৱস্থা চলি আছে ইকনমিক এক্টিভিটিজ এটো আকৌ কিদৰে উন্নত হোৱাৰ সম্ভাৱনা আছে এটো যদি আমি 3 মাহ পিছত গৈ কম্পেয়াৰ কৰো অলৰেডি ইমপ্ৰুভমেন্ট ইজ ভিজিবল এটো আমাৰ বেলেগ বেলেগ ইন্ডিকেটৰ আছে ই-ৱে বিল কিমান ইস্যু হৈছে জিএসটি কালেকশন কিমান হৈছে পাৱাৰ কনজাম্পশন বঢ়িছে এই কিটা অলমোস্ট ক্লোজত আহি আছে এই কাৰণে এবাৰ গাইডলাইনস আমি লিখিছো এনেকুৱা লোকাল লকডাউন উইদাউট প্ল্যানিং কৰা কোনো লাভ নাই কন্টেইনমেন্ট জোন আৰু মাইক্ৰো কৰি তাত ডিজিজ তো কন্ট্ৰোল কৰিব লাগে যতে স্প্রেড হৈছে বাট জেনারেল পুরা জিলা পুরা শহর আৰু পুরা স্টেট বন্ধ কৰি দিয়া উইকেন্ডত কোনো কাৰণ নাই
এই কারণে ইকনমিক এক্টিভিটি আকৌ স্টপ হৈ যায় যিটো চলিছে এণ্ড গোটেই কাণ্ট্ৰি তো ইমান ডাঙৰ আছে দেট ইয়াৰ মানে সাপ্লাই চেইন ইজ ভেৰি বিগ কিবা বস্তু ইয়াত বনিছে তো ৰাস্তাত আছে ৰাস্তা বন্ধ কৰি দিয়া হ'ল তো মানে বস্তুবিলাক তাতে থৈ যায় এই কারণে ইকনমিক এক্টিভিটি যদি আমি কন্টিনিউ রাখেম ইন্ডিকেটর্স আর ভেরি গুড ইট ইজ শোয়িং ভেরি গুড ইম্প্রুভমেন্ট বাট ইতিয়া আমি দ্য হোল কান্ট্রি নিডস টু কোঅপারেট টু এনশোর দ্যাট আমার ইকনমিক এক্টিভিটি তো কন্টিনিউ থাকে আর তার লগত আমি উই হ্যাভ টু লার্ন টু লিভ উইথ দ্যাট ডিজিজ ইয়াত মানে আমি শিকিব লাগিব কি এই ডিজিজ লগত আমি কেনেকুৱা প্ৰিকশ্যন ল'ব লাগে হয় আৰু স্যাৰ যদি আমি নৰ্থ ইষ্টৰ কথা পাতো স্যাৰ আপোনাৰ বোধেৰে এই গোটেই পৰিস্থিতিটো কণ্টেইন কৰাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে কি ভূমিকা গ্ৰহণ কৰিছে বা আপুনি তেওঁলোকৰ পাৰফৰ্মেন্স কিদৰে চায় একচুৱেলি নৰ্থ ইষ্ট ইণ্ডিয়াটো বহুত ভালেই কৰিছিল আৰম্ভণিৰ পৰা বহুত কণ্ট্ৰল কৰা হৈছিল তাৰপিছত আমি যেতিয়া ফ্লাইটছ আৰম্ভ কৰা হ'ল আৰু ট্ৰেইন কেইটা আৰম্ভ কৰা হৈছে বহুত মানুহ নৰ্থ ইষ্টৰ বাহিৰত স্টাক আপ হৈ গৈছিল এই কাৰণে ট্ৰেইনটো চলাবলগীয়া হ'ল এয়াৰলাইন্স প্ৰভাইড কৰিবলগীয়া হ'ল বহুত সাৰা পেচেণ্টছ আছিলে ইন বম্বে তেওঁলোকক মানে ফাইনেলি ট্ৰিটমেণ্ট অভাৰ হৈ গৈছে কৰি আহিব লাগে এইকেইটা কাৰণে যেতিয়া ট্ৰেইন প্লেন চলোৱা হৈছিল অলপ মানে ডিজিজটো আৰম্ভ হৈছে আৰু মানে ভাল সবি ষ্টেটবিলাক ভাল কৰিছে মানে খুব কণ্ট্ৰল কৰা হৈছে তেওঁলোকৰ অৰিজিনেল লকডাউনৰ অলপ ফায়দা হৈছিল দেট ফেচিলিটিজটো ষ্ট্ৰেংথেন কৰিব পৰা হৈছিল এই টেষ্টিং ফেচিলিটিজ এতিয়া আগত মানে নাগালেণ্ডত কোনো ফেচিলিটি নাই গুৱাহাটী মানে কম ফেচিলিটি আছিলে এতিয়া মানে আমাৰ আৰটিপিচিআৰ টেষ্ট কৰা কোনো ডিলে ৱেটিং টাইম এইকেইটা নাই এই কাৰণে মানে এৰেঞ্জমেণ্টটো সবি ষ্টেট বহুত ভালকে কৰিছে তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে আৰু এতিয়াই ফ্লাইট মুভমেণ্ট আছে এইকেইটা কাৰণে ডিজিজ ইনচিডেন্স মানে এইটো মানে নেশ্যনেল এভাৰেজ পৰাটো লৰে আছে বাট ষ্টিল আমি কেয়াৰফুল হ'ব লাগে মানে ৰাইজক মানে এইটো মোৰ ৰিকুৱেষ্ট আছে তেওঁলোকে প্ৰিকশ্যনটো ল'ব লাগে মানে এইটো ডিজিজ মই আগতে কৈছিলোঁ কণ্ট্ৰল কৰাটো একোৱেই সলিউশ্যন that all of us need to take precaution of wearing a face mask when we go out এই কৰা হয়তো কণ্ট্ৰল হৈ যাব গভৰ্ণমেণ্টৰ হাতত ষ্টেট গভৰ্ণমেণ্ট যিমান আছে নৰ্থ ইষ্টত সবৰ ফেচিলিটিজ আছে হস্পিটেল আছে বেডছ ভেণ্টিলেটৰ দিয়া হৈছে PM কেয়াৰ্ছ পৰা য'ত চেংচন লাগিছিল সেইটো দিয়া হৈছে আগৰে বিগিনিং পৰাই যেতিয়া RT-PCR কিটছ শ্বৰ্টেজ আছিলে স্পেচিয়েল ফ্লাইটত এইটো কিটছ ডেলিভাৰ কৰা হৈছিল নৰ্থ ইষ্টাৰ্ণ ষ্টেটক Sir, as you mentioned regarding the lockdown issue, sir, are you going to ask states to keep the national highways open? National highways are already open, especially for movement of goods. All states have confirmed to us that they are keeping the national highways movement of goods open. Some states restrictions to ana hoise for movement of personnel. From outside the state or from within inter-district and all. So, ekitai ami koisu you have a system, you need testing, you do testing and all. Then there are facilities of quarantine and all. Ekita malle regular basis or infrequently band kora to is not a good solution. Eto me koisu that continuity of supply chain to takibo lage. National highways cannot be closed. Eto bahut pakka katha ase. মেঘালয় কিবা এন্ট্রি বন্ধ কৰিছিল মানুহৰ বাট when we asked them তেওঁলোকে কৈছে নাই আমাৰ মুভমেন্ট অফ গুডছ কোনো ৰেষ্ট্ৰিকশন নাই and they are examining this issue of stopping people also এই কিতা মানে তেওঁলোকে এক্সামিন কৰি আছে ৰাইট আৰু স্যাৰ আপুনি ভ্যাকচিনেশনৰ কথা ক'লে আমি এতিয়া সকলোৱে বাদ চাই আছো যে এই প্ৰতিষেধক সোনকালে আহক এবাৰ যদি স্যাৰ আমি ভ্যাকচিনেশন লাভ কৰো তেতিয়ালে কিদৰে আপোনালোকে স্যাৰ পৰিকল্পনা কৰিব যে কোন কোন ৰাজ্য পাব বা ভ্যাকচিনেশন তো ৰিসাৰ্চ হোৱা পিছতে ক'ব পৰা যায় আই এম নট এ টেকনিক্যাল পারসন বাট আমাৰ প্ৰধানমন্ত্ৰী সাহেবে তো কৈছিল যে তিনিটা ভ্যাকচিন আমি ৰেডি কৰা হৈছে যে ট্ৰায়াল তো ডিফাৰেন্ট ষ্টেজত আছে and we definitely expect ki ami jiman honkale hobo pare eto vaccine available karibo para jaye and definitely vaccine ne to arambh hobo is effectivity ei strain kita modify hoi thake kita aru matlab progress to thakibo so we'll have to live with it for some more time and by the time everything stabilizes right so I mean we need nothing is alarming or nothing we need to worry about this many people in government of India are working on this issue
and the country will definitely be ensured that vaccines and all whatever medical care is required is provided. Right, sir. আৰু স্যাৰ শেষত যেনে আজি প্ৰধানমন্ত্ৰীয়ে মন কী বাতত কৈছিলে যে আমি ফেচ মাস্ক পিন্ধিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চিং, 2 গজ কি দূৰী আমি বজাই ৰাখিব লাগে। আৰু স্যাৰ শেষত আপুনি আমাৰ অসমবাসীলৈ স্যাৰ আপুনি আকাশবাণী যোগে কি বাৰ্তা দিব বিচাৰিব? মই আগতে কৈছিলোঁ, আকৌ একবাৰ মোৰ সবক ৰিকুৱেষ্ট আছে। আমাৰ গাইডলাইনৰ এটা নেশ্যনেল কোভিড ডাইৰেক্টিভ লিখা আছে, যিটো ফেচ মাস্কটো পিন্ধিব লাগে, তাৰ পিছত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে, পাব্লিক প্লেচেছত আমি কেয়াৰফুল হ'ব লাগে, আৰু ইউজ অফ হেণ্ড চেনিটাইজাৰ অৰ ইভেন নৰ্মেল সোপ শুড বি ডান আমাৰ ফেচক টাচ কৰাৰ আগত এণ্ড অল। এইটো আমি কালচাৰটো বনাব লাগিব। মানে মই এইটো মই অসমত কাম কৰিছোঁ, মই জানো ইমান চিন্তা নাই। তাততো মানে ৰাইজক গাঁৱতে মানে বহুত পাক্কা এটা ক্লিনলিনেছ চিষ্টেম আছে। প্ৰত্যেক ঘৰত পেড থাকে, প্লান্টছ থাকে, আৰু বহুত ভালকে চিষ্টেম চলি আছে। বাট আমাৰ আৰ্বান এৰিয়াত আমি কেয়াৰফুল হ'ব লাগিব। আৰু যিটো আমাৰ চিনিয়ৰ চিটিজেনছ আমাৰ লগত মানুহ চিনিয়ৰ মানুহগৰাকী থাকে আমাৰ ঘৰত, তেওঁলোকৰে আমি কেয়াৰটো কৰিব লাগে। স্পেচিয়েলি যিটো আমি কোমৰবিডিটি ৱৰ্ড কৈছোঁ, যাক ডায়েবেটিছ আছে বা BP আছে, লিভাৰ প্ৰব্লেম আছে, এইকেইটা মানুহ অলপ আমি আৰু কেয়াৰফুল হ'ব লাগে। এণ্ড জেনেৰেলি আমাৰ যিটো ষ্ট্ৰেইন আমি দেখিছোঁ, তাত মানে এচিম্পটমেটিক বেছি মানুহ, আৰু টাইমত যদি মানে ফিভাৰ আহে তো চেক কৰাব লাগে, আৰু মানে আৰু অক্সিজেন টাইমত টেষ্ট কৰিলে আৰু টাইমত হস্পিটেল ৰিচ কৰা হয় যদি, তো তাৰ একো চিন্তা কৰিব নালাগে। তো মানে দিছ ডিজিজ ইজ নট দ্যাট ব্যাড, উই ডিলে ইট, আর ডিলে হলে তো মানে অক্সিজেন লেভেলটো লোৱাৰ হৈ যায়, ইট এফেক্টস দ্য লাংছ। এই কাৰণে এই গোটেই ৰাইজক মোৰ ৰিকুৱেষ্ট আছে, আমি ইফ উই observe what Honorable Prime Minister mentioned in today's Mann Ki Baat, we need not worry about anything. Hi. And sir, finally, sir, the people of Northeast must expect from the center that the support, the help you are giving to Northeast, it will be continued? Oh yes, I mean, Government of India is fully committed that whatever is will be provided to all the states. Central teams have visited the states where high incidence is there. তেওঁলোকে গাইডেন্স দিছে, আমি দিল্লী চৰকাৰত এনেকুৱা গাইডেন্স দিয়া হৈছিল ডাইৰেক্টলি। আৰু বেচিক প্ৰিন্সিপালটো মানে ইয়াৰ ফিয়াৰটো ৰাখিব নালাগে, টেষ্টিং কৰাব লাগে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং ৰাখিব লাগে। সেইকাৰণে মানে নাথিং মাছ টু ৱাৰি অন দিছ। চেণ্ট্ৰেল গভৰ্ণমেণ্ট উইল অলৱেজ ছাপোৰ্ট অল দ্য ইনিচিয়েটিভছ ইন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। অ'কে ছাৰ, আপুনি আমাক সময় দিলে, এই ব্যস্ততাপূৰ্ণ সময়ৰ মাজত পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ মানস, থেংক ইউ। থেংক ইউ ছাৰ।